আহ, নমস্কাৰ জনাইছোঁ। দলীয় সম্ভাষণ জনাইছোঁ আৰু ইতিমধ্যে আহ, মোৰ লগত আজি ইয়াত উপস্থিত আছে জাতীয় যুৱ শক্তিৰ আহ, সাধাৰণ সম্পাদক পুষ্টিকা সেন ডাঙৰীয়া, আহ, জাতীয় যুৱ শক্তিৰ আন এগৰাকী সাধাৰণ সম্পাদক অংকুৰপ্ৰতীম গগৈ ডাঙৰীয়া, জাতীয় যুৱ শক্তিৰ সম্পাদক স্বাক্ষৰ বৰগোহাঁই ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত আছে জাতীয় যুৱ শক্তিৰ মুখপাত্ৰ, ক্ষমা কৰিব, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অনন্যা শইকীয়া ডাঙৰীয়া, আৰু লগতে আছে আমাৰ অংকিত গগৈ। আৰু গোটেই বিষয়টো আপোনালোকে ইতিমধ্যে সংবাদমেলৰ আৰম্ভণিতে আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই উল্লেখ কৰিছে যে যিটো সময়ত সমগ্ৰ অসমবাসী শোকত নিৰ্মীয়মান হৈ আছে, শোকস্তব্ধ হৈ আছে জুবিন দাৰ মৃত্যুৰ পিছত, আৰু সেই সময়ত যি সময়ত আমাৰ অসমৰ কলা কুশলীসকল, অসমৰ শিল্পীসকল সংগীত পৰিৱেশনৰ পৰা বিৰত আছে আজি দুমাহৰো অধিক কাল, সেইটো সময়ত কিন্তু একাংশ সাংস্কৃতি চিণ্ডিকেট কৰা, যিসকলে সাংস্কৃতিক চিণ্ডিকেট কৰি আহিছে ৰজাঘৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত, সেইসকলৰ নেতৃত্বত কিন্তু আজি আমদানিকৃত শিল্পী আনি জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট যিদিনা দাখিল হ'ব, অৰ্থাৎ 8 ডিচেম্বৰ তাৰিখে জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিব। সেই দিনটোতে চৰকাৰে সমগ্ৰ এই জুবিনদাৰ মৃত্যুৰ বিষয়টো তল পেলাবৰ বাবে তথা জুবিনদাৰ মৃত্যুৰ পিছত অসমৰ ৰাইজৰ তথা নতুন প্ৰজন্মৰ মাজত চৰকাৰৰ প্ৰতি যি ক্ষোভ, সেই ক্ষোভক প্ৰশমিত কৰাৰ উদ্দেশ্যে, সেই ক্ষোভক কৌশলপূৰ্ণভাৱে প্ৰশমিত কৰাৰ উদ্দেশ্যে তেওঁলোকে 8 তাৰিখৰ আজি পোষ্টমেলনৰ অনুষ্ঠানটি তেওঁলোকে গুৱাহাটী খানাপাৰাত আয়োজন কৰিছে। গতিকে যিটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। আমি পুনৰবাৰ কৈছো, আমি সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰখনৰ আমি উন্নয়ন বিচাৰিছো। আমি কালচাৰেল টুৰিজমৰ যোগেদি অসমৰ থলুৱা শিল্পীসকলৰ উন্নয়নটো আমি নিশ্চয় বিচাৰোঁ। আমি স্পষ্টভাৱে আমি পুনৰবাৰ কৈছো যে আমি এই অনুষ্ঠানৰ আমি বিৰোধিতা নহয়, আমি পোষ্টমেলৰ অনুষ্ঠানৰ আমি বিৰোধিতা কৰা নাই, আমি বিৰোধিতা কৰিছো তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰা সময়খিনিত। কাৰণ তেওঁলোকে কালচাৰেল টুৰিজমৰ ডেভেলপমেণ্টৰ কথা কৈ আছে। গতিকে কালচাৰেল টুৰিজমৰ যোগেদি তথা পৰ্যটন ক্ষেত্ৰখনৰ জৰিয়তে আমাৰ থলুৱা শিল্পীসকল তথা থলুৱা কলা কৌশলীসকল উপকৃত হ'ব পৰাকৈ আজি চৰকাৰ কিবা পদক্ষেপ আজি তেওঁলোকে গ্ৰহণ কৰিছে নেকি? গতিকে তেনেকুৱা ধৰণৰ কোনোৱে পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই বিগত দিনবোৰত। গতিকে তেওঁলোকে কেৱল আমাৰ জুবিন গাৰ্গৰ মৃত্যু তথা জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো লৈ জনসাধাৰণৰ যি ক্ষোভৰ উদ্গীৰণ হৈ আছে, সেই জুইকুৰাক প্ৰশমিত কৰাৰ উদ্দেশ্যে বিভিন্ন কূট কৌশল প্ৰয়োগ কৰি তেওঁলোকে এই অনুষ্ঠানৰ জৰিয়তে উক্ত ঘটনাক দাবী ৰাখিব বিচাৰিছে বুলি আমি অনুভৱ কৰিছো। আৰু ইয়াৰ উপৰিও পোষ্টমেলনৰ সংগীতানুষ্ঠানৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ যোগেদি কিমান টকা যোগান ধৰিছে এই অনুষ্ঠানৰ বাবদ, কিমান টকা খৰচ কৰিব, তথা ইয়াৰ ফলত আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ লগতে সামগ্ৰিকভাৱে অসমৰ কি উন্নয়ন হ'ব, কেনেধৰণে অসমে লাভান্বিত হ'ব, তাৰ ক্ষেত্ৰপট প্ৰকাশৰ বাবে আমি স্পষ্টভাৱে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছো। কাৰণ এটা কথা স্পষ্ট কথা, আজি জুবিন গাৰ্গৰ ন্যায় বিষয়টো কোনো কাৰণতে কোনো কূট কৌশল ৰচনা কৰি কেতিয়াও তেওঁলোকে ঢাকি ৰাখিব নোৱাৰে। আৰু অসমৰ ৰাইজে বিচাৰিছে, আমি জাতীয় যুৱ শক্তিয়ে বিচাৰিছো, অসমৰ নতুন প্ৰজন্মই বিচাৰিছে যে অতি শীঘ্ৰে জুবিন গাৰ্গৰ যি মৃত্যু তাৰ ন্যায় পাওক, তাৰ পৰিয়ালবৰ্গে ন্যায় পাওক, জুবিন গাৰ্গৰ হত্যাকাৰী চিনাক্ত হওক, আৰু তাৰ লগে লগে তেওঁলোকৰ উপযুক্ত শাস্তি পাওক। তাৰপিছত চৰকাৰে এনেধৰণৰ উৎসৱমুখৰ পৰিৱেশ তেওঁলোকে উদযাপন কৰক, এনেধৰণৰ উৎসৱ তেওঁলোকে পালন কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু এই মুহূৰ্তত আমাৰ স্পষ্ট কথা, যিটো মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সমগ্ৰ ৰাজ্য শোকাহত হৈ আছে, সেই সময়ত আমি পোষ্টমেলনৰ আমি এই সংগীতানুষ্ঠান আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু ইয়াৰ লগে লগে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছো যে অতি শীঘ্ৰে যদি পোষ্টমেলনৰ এই কাৰ্যসূচী 8 তাৰিখৰ কাৰ্যসূচী অসম চৰকাৰে বাতিল নকৰে, তেতিয়াহ'লে জাতীয় যুৱ শক্তিৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব অসম চৰকাৰ তথা উদ্যোক্তাসকলে। সেই কথাই স্পষ্ট। গতিকে ইয়াৰ পিছত আপোনালোকক সম্বোধন কৰিব আমাৰ স্পীকাৰ অচিন ডাঙৰীয়া।